জীৱনৰ পূৰ্ণতা নপাওঁতেই এটি সপোন ভাগি গ'ল। ৰ'দৰ ফুলফুলোৱা, সাগৰতলিত শোৱা আৰু কত যে কি উপমা। প্ৰিয় শিল্পী জুবিন গাৰ্গ আৰু নাই। এই খবৰে সকলোৰে যেন হৃদয় চুৰমাৰ কৰি থৈ গ'ল। শিৰাই শিৰাই তেজে তেজে বৈ থকা প্ৰাণ স্পন্দন শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত যেন কান্দি উঠিছে প্ৰকৃতি। হাহাকাৰ কৰিছে হৃদয়ে হৃদয়ে। প্ৰাণৰো প্ৰাণৰ গানৰো গানৰ শিল্পীগৰাকীক লৈ আজি সমগ্ৰ দেশেই আন্দোলিত। জুবিন গাৰ্গ যদি হাত দিয়ে ঠন ধৰি উঠে, শব্দই ছন্দৰে হেঙুল বোলায়। বৰগীত, বিহুগীত, বনগীত, লোকগীত, দেশ বিচাৰৰ গীত, টোকাৰী গীতকে ধৰি লোক সংস্কৃতিৰ পথাৰখন চহাব কোনে। গছ গছনি কেইজোপা বচাবলৈ অবিহনেই ঘূৰি জুবিন গাৰ্গ। উপমাবিহীন অদ্বিতীয় অসমীয়া শিল্পী জুবিন গাৰ্গক আজি সকলো প্ৰান্তৰ লগতে উত্তৰ গুৱাহাটীতো জনোৱা হয় গভীৰ শ্ৰদ্ধাঞ্জলি। হৃদয়স্পৰ্শী চিৰতৰুণ জুবিন গাৰ্গৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে উত্তৰ গুৱাহাটী জাতীয় বিদ্যালয়ে। মধ্যম খণ্ডৰ নৈপাৰৰ বিদ্যালয়খনিত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কণ কণ শিক্ষাৰ্থীসকলে বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। শিক্ষাগুৰুসকলেও শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি নিবেদি স্বৰ্গগামী হোৱাৰ বাবে জনাই কাতৰ প্ৰাৰ্থনা। উত্তৰ গুৱাহাটীৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। আজি উত্তৰ গুৱাহাটী জাতীয় বিদ্যালয়ে সকলোৱে জানে যোৱা 19 ছেপ্টেম্বৰত আমাৰ অসমৰ নহয় গোটেই ভাৰতবৰ্ষৰে তেওঁ জনাজাত। তেওঁ মহান শিল্পীৰ বিয়োগত তেওঁৰ আত্মাৰ সদগতিৰ কাৰণে আমি আজি উত্তৰ গুৱাহাটী জাতীয় বিদ্যালয় সকলো শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ লগতে আমি আজি উত্তৰ গুৱাহাটী জাতীয় বিদ্যালয়ে তেওঁৰ আত্মাৰ সদগতিৰ কাৰণে আমি বন্তি প্ৰজ্বলন কৰিছোঁ। আৰু তেওঁৰ ক'বলগীয়া তেনেকুৱা ভাষা নাই। চবেই জানে তেওঁৰ বিয়োগত চবেই ম্ৰিয়মান হৈ পৰিছে। গতিকে আমিও আজি তেওঁৰ আত্মাৰ সদগতিৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেওঁ শান্তিত যাতে থাকে, য'তে থাকে। আৰু তেওঁৰ যিবিলাক আদৰ্শ, তেওঁৰ যিবিলাক গীত সকলোৱে যাতে আগবঢ়াই লৈ যাব পাৰে, আমিও তাৰ প্ৰচেষ্টা কৰিছোঁ। এইখিনিয়ে কৈছোঁ মোৰ ফালৰ পৰা। অতি দুখেৰে ক'ব লগা হৈছে যে অসমৰ এজন গোটেই ভাৰতৰেই তেখেত আমাৰ আজি তেখেতৰ যি পৰহি দিয়া 19 তাৰিখে যিদিনা তেখেতৰ মহাপ্ৰয়াণ হ'ল, তেখেত আমি মানে এনেকুৱা গোটেই অসমবাসী আজি ম্ৰিয়মান হৈছে। তেখেতে আমাক এৰি এনেদৰে গুচি গ'ল। তেখেতে আমাক যিজন আমাৰ ভাষা, আমাৰ সাহিত্য, আমাৰ গীত, যিখিনি য'ত আমাৰ অসমীয়া যিখিনি কলা সংস্কৃতি তেওঁ যেনেকৈ দখল কৰি আছিলে সংগীতৰ দি, সেইখিনি আমাৰ আজিৰ পৰা হেৰাই যোৱাৰ দৰে হৈ গ'ল। তেখেতক আমি হেৰুৱাই পিতৃহীনৰ দৰে অৱস্থা হৈছে আমাৰ আজি। গতিকে আমাৰ আজি গোটেই অসমতে তেখেতক সকলোৱে আজি শ্ৰদ্ধাঞ্জলি জনাইছে। আমিও উত্তৰ গুৱাহাটী জাতীয় বিদ্যালয়ে তেখেতক আমি আজি এই বন্তি দি তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ যি সংকল্প, ভৱিষ্যতৰ যিবিলাক সংকল্প আছিলে, হয়তো আমাৰ নতুন প্ৰজন্মই এইখিনি কেনেদৰে কৰিব পাৰে, গতিকে তেওঁৰ দৰে আমি দ্বিতীয়জন আমি ব্যক্তি নাপাওঁ। কিন্তু ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ যে আজি তেখেতৰ এই সদগতি, আজি তেওঁ এই মৃত্যুৰ দিনাখন মৃত্যু সদগতি কৰি পেলাই আমি তেখেতৰ বন্তি প্ৰজ্বলন কৰিছোঁ আমি উত্তৰ গুৱাহাটী জাতীয় বিদ্যালয়ে। আপোনালোকে সকলোৱে গম পায় যে অসমৰ শিল্পী জগতৰ মহিষী বুলি ক'লে ভুল নহয়। আচলতে তেখেতৰ অসমেই নহয় গোটেই ভাৰতবৰ্ষৰ পৰা জুবিন গাৰ্গ, যাক অসমৰ হাৰ্টথ্ৰ' বুলি কোৱা হয়, অসমৰ যুৱক যুৱতীৰ পৰা হওক, সৰু কণ কণ ভাইটিৰ পৰা হওক, বুঢ়াৰ পৰা হওক, সকলোৱে জুবিন গাৰ্গৰ হাৰ্টথ্ৰ' হিচাপে জনা যায়। যোৱা 19 ছেপ্টেম্বৰত তেওঁ ছিংগাপুৰৰ সাগৰত সাঁতুৰি থাকোঁতে এটা দুৰ্ঘটনাত পতিত হয় আৰু তেখেতৰ মৃত্যু হয়। এই মৃত্যুত অসমৰ জনসাধাৰণ স্তব্ধ হৈ পৰিছে। প্ৰত্যেকৰে হাৰ্টবোৰ বিটবোৰ বন্ধ হৈ যোৱাৰ দৰে হৈ গৈছে। আৰু তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে উত্তৰ গুৱাহাটী জাতীয় বিদ্যালয়ে 1000 গছি বন্তি প্ৰজ্বলন কৰি তেখেতে যাতে আত্মাই শান্তি পায়, তেখেতৰ যি
কৰ্মৰাজিৰ ওপৰত যি আমি যে পুনৰ তেনেকুৱা এজন জুবিন আমি পাওঁ তাৰে আশা কৰি উত্তৰগুৰি জাতীয় বিদ্যালয়ৰ লগতে সমূহ কাৰ্য অভিভাৱক ছাত্ৰ ছাত্ৰীসকলে এহেজাৰ বন্তি জ্বলাই তেখেতৰ আত্মাৰ শান্তি কামনা কৰোঁ।